নমস্কাৰ সকলোকে মোৰ অন্য এটা নিউ ব্লগলৈ আৰু আজি হৈছে আমাৰ ভাগৱত পাঠ আজি প্ৰথমটো দিন আজি শোভাযাত্ৰা হ'ব এতিয়া আৰু আমি এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ শোভাযাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ দাদা ল'ৰাটোৱে আজি ৰাম লৈছে তাকো চাবলৈ যাব লাগিব চব ওলাই আছোঁ ৰেডি হৈ আছে মই দেখাই আছোঁ ৰ'ব আমাৰ ইভান পুৰা ৰেডি হৈ আছে ট্ৰেডিশ্যনেল ড্ৰেছ ফটো মাৰিব নিদিয়ে নকৰিবা আমি গৈ আছোঁ নামঘৰ এইফালে ভণ্টি এইফালে বৌ শোভাযাত্ৰা চাবৰ কাৰণে ৰেডি হৈ আছে আৰু অকণমান পিছত আহিব এইফালে ভাগৱত ঘূৰাব গোটেই গাঁও আমাৰ বিহান ক'ত এইজন আমাৰ ৰাম এয়া ৰাম ওলাইছে দেই দুৰ্গা দেই আমাৰ খুৰা ছোৱালী বহুত ধুনীয়া লাগিছে মোৰ ধুনীয়া লাগিছে ঠাণ্ডা পাব নহয় নহয় মা এই মুখখন ভালকে নাই যোৱা চাপৰি কিনো পিন্ধাই দিছে ন এইবোৰ এতিয়া আকৌ আমি চাকি দিবৰ কাৰণে আহিছোঁ তেল দিয়ে একো কাপোৰ লেতেৰা কৰিব কমল নেত্ৰৰ নাৰী আৰু নামঘৰত
যিহেতু বহুত দূৰ দূৰণিৰ পৰা ভক্তও আহিছে মানে চাকি দিবৰ কাৰণে ভাগৱত পাঠ বুলি, আৰু আমাৰ সকলো ৰাইজৰ কাৰণে ভাত খোৱাৰ ব্যৱস্থাও কৰিছে আৰু জলপান চাহৰ ব্যৱস্থাও আছে। আমি দিনত তাতে আমি ভাত খালোঁ, আৰু নামঘৰৰ যিকোনো অনুষ্ঠানতে মানে জলপান চাহ ভাত এইটো সোৱাদটোৱে সুকীয়া হয়, সেইকাৰণে আমিও অকণমান তাৰ মানে টেষ্ট ল'লোঁ, ভাল লাগিলে খুব। আৰু দিনতে ভাত পানী খাই নামঘৰতে চাকি তাকি জ্বলাই অকণমান বহি আমি ঘৰলৈ আহিলোঁ। আৰু আমাৰ জেঠাইহঁতো আহিছে তাই ইয়াত চাকি দিবৰ কাৰণে, জেঠাইহঁতকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া আমাৰ দুগৰাকী ভাগৱত পাঠৰ দ্বিতীয়টো দিন, আৰু আজি বিকিও আহি পালেহি। ভাগ্য ভাল বাৰু, বহুত আশাৰে বাট চাই আছিলোঁ বোলো ভাগৱতখনত চাকি এগছ দিব পাৰিলে, ডিউটিত আছিলে যিহেতু। আৰু এতিয়া ৰাতি 9টামান বাজিব হৈছে। এতিয়া ভণ্টি মই ঘৰত অকলে আছোঁ, মাহঁত চব নামঘৰলৈ গ'ল ভাগৱত শুনিবৰ কাৰণে। আমি নাই যোৱা, দিনত গৈছিলোঁ, এতিয়া নাই যোৱা। বোলো ইভানকো লৈ মানে অকণমান দিগদাৰ হয়, সিও ঘূৰি ফুৰে যে উৎপাত কৰে। এতিয়া আমি দুইজনীয়ে আৰু অকণমান ভাত বনাই খাইছোঁ, মাহঁতে তাতে খাইছে। তলৰ পৰা হেৰি কৰিছে। যোৱা ভিডিঅ'কেইটাত মই ভাগৱত পাঠৰ দুদিনৰ কাৰ্যসূচী অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আজি 3 নম্বৰ দিনা মই ভণ্টিক অকণমান টাউনৰ ফালে ফুৰাবলৈ লৈ আহিছোঁ। শিৱদৌলত সোমাইছোঁ আৰু কিবাকিবি অকণমান খাম, তাৰপিছতে আকৌ যাম, ৰাতি আকৌ নামঘৰ যাব লাগিব। এতিয়া আমি আহিছোঁ শিৱদৌল, অকণমান বোলো দেখাই নো আগতে আহিছে আৰু বাবলি আহিছে হয় নাই, হ'লেও আৰু মোৰ কৰ্তব্য মই পালন কৰিছোঁ। ইয়াত আহি খুব বেছি ভাল লাগে, একদম শান্ত পৰিৱেশ। ই যে বহুত ভাল পাইছে ঘূৰি ফুৰি, একদম মুকলি পাইছে যে। তাৰপিছত আমি বাঁহগাজ বুলি এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, তাতে আমি অকণমান কিবা এটা খালোঁ, মানে নন ভেজ, যিহেতু এইকেইদিন ভেজ খাই আছোঁ ঘৰত, গতিকে অকণমান বাহিৰতে খাইছোঁ। আৰু তাৰপিছত ভি-মাৰ্টত সোমালোঁ, অকণমান কিবাকিবি বস্তু কিনিলোঁ, সেয়াই আৰু। টাউনৰ পৰা বাহিৰে এতিয়া দাদাহঁতৰ ঘৰত আহিছোঁ, ভণ্টিকো লৈ আহিছোঁ। আকৌ যাম ঘৰলৈ, সন্ধিয়া আকৌ নামঘৰ যাব লাগিব। এতিয়া দাদাহঁতৰ ঘৰতে আছোঁ। এইফালে আমাৰ পাৰ্টি, বাচ্চা পাৰ্টি। হা? ঔ কি? ঘৰ আহি পাই ভালকৈ আকৌ গা পা ধুই মেলি নামঘৰলৈ বুলি ৰেডি হৈছোঁ, যিহেতু অকণমান ঘূৰি পকি আহিছোঁ বাহিৰত, গতিকে গাটো ধুই ল'লে ভাল লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ছেকেণ্ড পাৰ্টটো, আৰু থাৰ্ড পাৰ্টটো নেক্সট ব্লগত লগ পাম।